স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি আমি আহিছোঁ ৰুদ্ৰসিংহ পাৰ্কত ফুৰিম বুলি। এয়া পাৰ্কত সোমাই আহিলোঁ। প্ৰথমতে টিকেট কটা হ'ল। টিকেট কটাৰ পিছতে এয়া এতিয়া সোমাই আহিছোঁ। এয়া চাৰিওকাষে বাচ্ছা পাৰ্টিকৰ কাৰণে এইখন পাৰ্কখন ৰখা হৈছে, মানে খেলনা বুলি ৰখা হৈছে। অকল বাচ্ছা পাৰ্টিৰ কাৰণে নহয়, সকলো কাৰণে আছে ইয়াত। ডাঙৰ সৰু সকলোৱে এনজয় কৰিব পৰাকৈ বিভিন্ন ধৰণৰ বস্তু আছে। আশা কৰোঁ ভিডিঅ'টো চাই বহুত ভাল পাব। ইয়াত বহুতো নজনা কথাৰ আহোম ৰজাসকলৰ বিষয়ে জানিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ পুৰণি বস্তু অলপ সংগ্ৰহ কৰি ৰৈছে। এটা সৰু সুৰা মিউজিয়াম আছে। বলক তেন্তে আমি যাওঁ, সেই মিউজিয়ামটো চাই আহোঁগৈ। এয়া হৈছে মিউজিয়ামটোত আমি সোমাই আহিছোঁ। ইয়াত লিখা আছে, গম পাইছে। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক, আৰু তাৰ গাইডজনৰ পৰা সকলো কথা জানি লওঁ। এখন চাইনাৰ যিটো খান ডাইনেষ্টি, তেওঁলোকে ৰাজকীয়ভাৱে ফাৰ্ষ্ট কৰিছিলে, আমাৰ ইয়াত চুটিয়াই কৰিছিলে। এইটো বাফেলো হৰ্ণৰ পৰা লগাই টিগাৰটো, এইটো ইয়াতে দবাই লৈ এইটো দবাই দিছে। এইটো কপি কৰিছিলে প্লাষ্টিক। সাত দিনত হাতত লগাই নোৱাৰে। তাৰপৰা এইবিলাক এখন চালফিৰা গ'লে এখন জইন নাথাকে, এটা টকাই থাকে মানে। এখন ৰিডিং কৰিছে, খুৰাবিলাক গোটেই নেচাৰেল আছে, হেণ্ডমেড আইটেম কৰিছে। এইটো নদীয়াত আগতে দৈ ভাঙিছিলে, দৈ গামছটো মস্ত লাগে আৰু তেনেকৈ কাটিব লাগিব যে। এইটো ট্ৰেডিশ্যনেল মেজাৰমেণ্ট ছিষ্টেম হ'ব। দাগাটো নালাগে, এক পদতে কাম চলে। 1 কেজি 1/2 কেজি এপোৱা ঘৰত থাকে, সেই চিষ্টেম কেজি কৰি দিলে 1/2 কেজি লাগে, 1/2 কেজি হাতত লগাই দাঙি দিব। আপুনি যদি ইয়াত পটেটো দি দিয়ে, হৰিজণ্টেল লাগিব। মেকানিজিমৰ কথা নাই, কিন্তু কৰি আছে নে পাইছে? কয় যে আমাৰ 7 পুৰুষত নহ'ল গাই কিবা কৰিয়ালৈ খীৰাব যায়, এইটো গাখীৰ ফেষ্ট বেংগৰ সেইটো আপোনাৰ কাৰ্বি ট্ৰাইবছে ৰাইচ চিকিউৰিটি দিয়ে, দুটালাও খুলি। এখন কৈছে ৰাৱলী ভৰাই দি আদৰি আনিব লাগিব, সেই ৰাৱলী ভৰাই। এইখন এইটোত অৰুণাচলত যিবিলাক ৱাংচু ট্ৰাইবছ আছে ন, তেওঁলোকে ষ্টিলাইজ বনাইছে। এতিয়া নবনাই, ব্লেক চইল দেখাত গছৰ মাটিৰ লাগে। এইবিলাক এক্সকাভেশ্যনতে ওলাইছে আপোনাৰ। এইটো মহাভাৰত বেংগলী ভাঙিয়ে ৰজাৰ দিনত নাও বনাইছিলে, ৰুটি এইটো দি নাও বনাইছিলে। এইবোৰ চব খানত পেজ ওলাইছে। এইটো আপোনাৰ বোকা মাৰ কি বং এইটো আপোনাৰ 25 কিলো আছে। 25 কিলো আছে। সেইটো 25 কেজি আছে। এইটো 25। পেটৰ বিষ হ'লে চাকি এটা লগাই নাড়ীটোত লগাই বহাই দিওঁ, নাড়ী উঠানে কিবা কি কোনটো 20 কিমান বুলি ক'লা, কোনটো কি হ'ল বুলি ক'লা? আপোনাৰ 25 কেজি। সেইটো কথা কৈছা। সেইটো ব্ৰিটিছৰ দিনত জাৰ্মানী ইণ্ডিয়াই কপি কৰিছে। ইণ্ডিয়া জাৰ্মানী হেৰি ন, ৰিপাব্লিক ইণ্ডিয়াটো বেয়া হৈ গ'ল, ব্ৰিটিছৰ দিনতো ভাল হৈছে। মেটেলছৰ কাম চলি ভাল পোৱা যায়। সেইখিনি এওঁ ৰাখিছিলে, পৰিয়ালবোৰে ডনেট কৰিছে। এওঁ ৰাখিছিলে, পৰিয়ালবোৰে ডনেট কৰি দিছে। আজি নিদান আপোনাৰ মেডিচিনৰ ওপৰত থাকে যে, আয়ুৰ্বেদৰ মেডিচিনৰ ওপৰত আছে। মেডিচিনৰ ওপৰত আয়ুৰ্বেদৰ। তাৰপৰা তেওঁ মানে মেডিচিনৰ ওপৰত যিটো দিছে, এই কিতাপখিনি মানুহে চাবও পাৰে নেকি? উলিয়াই দিয়া হয় ন। এইকেইটা ৰজাৰ দিনত ৱাটাৰ পাইপ আছিলে, চকেট টাইপ, চিটোৰ লগত এইটো খাপ কৰি প্লাষ্টিক ফাইবাৰ। এতিয়া আপোনাৰ জনগণ মেইনটেইন টেংকৰ পৰা তলাতল ঘৰ ৰাতিলৈকে যিটো পুখুৰী আছে, সেইটো পাইপে কাম কৰিছে। এইটো ফচিল এটা আছে আপোনাৰ, দেখি আছে এইটো কিবা ফচিল জীৱাশ্ম পাতৰ ফচিল 1000মান বছৰ পুৰণি হ'ব বুলি জনাইছে আৰ্কিঅলজিয়ে চেক কৰিলে। এইটো কি বুলি ক'লা? ফচিল এইটো জীৱাশ্ম। আহোমৰ স্কালচাৰটো যদি চাই, দুটা টাইপছত কৰিছিলে। টেৰাকটাটো অনাদাৰী ৰখাটো এইটো কৰাল মানে তেতিয়া মছলা পাব, বৰা চাউল মাটিমাহ যোনখিনি পিছত তেতিয়া মছলাটো হ'ব। এইটোৱে ৰ মেটেলছ, এইটোকে গলাই আপোনাৰ বৰটোপটো কৰিব। আচ্ছা, সোণাৰীফালে এটা পাহাৰ আছে, তিৰু হিল, তাতে কাম কৰিছে। তোমাৰ ঘৰ এইটো নেভিয়ে নাওত যাতে নিব লগা হৈছিলে। কি পানী, কি পানী হিলৈ নাওত যাতে নেভিখিনি নিব লগা হৈছিলে, সেইকাৰণে পানী চানী নোসোমাই, গা পোৱাদৰে নহ'ব। মানে এইটো সুৰক্ষাৰ কাৰণে আক্ৰমণ কৰিলে এইটো হিলৈ মাৰিব। 18 কেজি আছে আপোনাৰ।
এইফালে গান পাউডাৰটো ফেচেছ ঘূৰাই দিব যিটো চাইজৰ ডিঙিখিনি ঘূৰাই দিব এইফালে এইটো ফুটা এটা থাকে হলদত লগাই যি লগাই দিব বাহুবলীত দেখিছে নাই বাহুবলী চেডিমেণ্টিৰ হাতী চাতি বাহুবলীত যে হাতী চাতি ঘূৰা চাব মায়া যে এইটো হিলেই নহয় জানো মানে কেতিয়াও গেটটো জমা হৈছিল দেখিব ডেভিডনটো জিকাটো দেখি তাৰ মানে এটা বেৰৰ ডাকটো 15 ফুট ডাক সেইকাৰণে তাপটো যে মই মানে ভিতৰতে ঠাণ্ডা দেখাত নালাগে নালাগে হয় এই বটলৰ যিটো হেৰিটো চাইডত বাহিৰ এগাল হিলৈ এগাল ন ব্ৰাছ নহয় এটেক কৰি হাবি মুদি এইটো পানী হিলৈ এইটো হেণ্ড গান হাত হিলৈ ঘোঁৰা যাতে নিব লাগে ঘোঁৰাত লৈ যোৱা মানে আহিলোঁ চবৰে বেলেগ বেলেগ এইখিনি কইনছ ইভলিউশ্যন দেখুৱাইছে আপোনাৰ এইটো ফুটা কৰি এটা খতম নাই যে মানুহে আমাৰ এই ফুটা কৰি লোৱেষ্ট ভেলু বোলে ইয়াত চফিষ্টিকেট লক্ষবিলাক থাকে এইটো ফুটা কৰি ন মানুহ ফুটা কৰি এটা নাই বুলি যে কয় সেইটোৱে তেতিয়া ফুটা কৰি এইটো অকণমান ওচৰত দিয়া আৰু এইটো সোণৰ নাই যে এটকা হৈছিলে একণা 2 অনা গম পাইছোঁ মানে এইটো এইগাল বা এতিয়া আমাৰ পুৰণা সেইগাল ন এইগাল এতিয়া কলকাতা মিলটোত মানে আপোনাৰ চন্দ্ৰৰ একো চিম্বল নাই এই বম্বেটোতেই ডটটো আছে দিছে নে ডটটো থাকিলে বম্বেত কৰা হয় হায়দৰাবাদটোতেই 1 ষ্টাৰটো থাকে সেইবিলাকৰ পৰা গম পাইছোঁ য'ত ক'ত বনাইছে ফাইন্স হায়দৰাবাদত ক'ত বনোৱা কিন্তু এইগাল বা আমাৰ এতিয়া হেৰিগাল নতুন এইটো 20 টকা 22 চনত এবাৰ ওলালে ইয়াৰ প্ৰডাকশ্যন বন্ধ কৰি দিলে এইটো 20 টকাটো বা সেই 50 পইচা ইউনিটকৈ দেখাইছিলে 1/2 এতিয়া আগৰ 50 পইচা আহিলে 20 পইচা এগাল চলি আছে এই 20 পইচাটো প্ৰথম মই পাইছিলোঁ হেৰিয়ত কি তুমি ইয়াত 22 চনত মানে 22 চনত ওলাইছে 2022 চনত দিয়ে বন্ধ কৰি দিয়াৰ পিছত 19ত নহয় 18ত নে কিহত পইচা 22ত কৰিছিলে 22ত কৰিছিলে চলি আছে এইখিনি আপোনাৰ লিমিটেড এডিশ্যন কৰিছে স্পেচিয়েল অকেজনত বনায় এবাৰেই বনায় খুব কম বনায় এইটো 25 সংখ্যক আজাদী দিৱসত যিটো চিলভাৰ বনাইছে এইটো লেটেষ্ট 75 আজাদী কা অমৃত মহোৎসৱ এগাল 1 পইচা 2 পইচা এগাল ন ইণ্টাৰনেশ্যনেল য়োগা মানে 15 কৰিছিলে কালি ধৰক 10 সংখ্যক পাতি গৈছে তো আমাৰ ভাৰতীয় প্ৰবাসী দিৱস যে পাতে ৰিটাৰ্ণ মহাত্মা যেতিয়া চল থাকি গেলি গুচি আহিছে 64 to 21 গোটেই গৈছে এইটো ৰজাদিনীয়া এইটো স্কেনটো চাব পাৰি ডিটেইলছ এইখিনি ৰজাদিনীয়া কইনছ আপোনাৰ এইটো আহোম কিং প্ৰমত্ত সিংহ এটা আছে ৰংঘৰ যিজনে বনাইছিলে যে এইটো গল্ডেন কইন আপোনাৰ মাৰ্থে দেনিছে 17th চেঞ্চুৰী এইকেইটা মোগল কইনছ উৰ্দুত আছে ধৰিব পাৰিছে এইটো কোচসকলৰ নাৰায়ণী মুদ্ৰা কৈছে নাৰায়ণ মুদ্ৰা এইটো ৰাজপুতসকলৰ কোচ নেকি আচ্ছা নাৰায়ণী মুদ্ৰা আমি খনিকৰ লিখোঁ না মোৰ ৰজা হেৰি আছিলোঁ কাৰিকৰ বনোৱা মেলোৱা এইবোৰ ভাত চাত লাগিব অন্যান্য সামগ্ৰী বনোৱা খনিকৰ বনাইছিলে ন বিশ্ব খনিকৰ বিশ্ব সেইটো কথা তাৰপৰা এইটোতো এইখিনি মডেল বহি যাব তলাতল বস্তু ঘূৰি হৈ থাকে ইয়াত এইটো তলাতল ঘৰ বহিব তাৰপৰা ইয়াত যোৱামতে পাকুৱাটো বুলি এটা মনুমেণ্ট আছে সেইটো মেক্সিকো চিচেন ইটছৰ লগত তাৰমানে এইটো তলাতল ঘৰটো এনেই ড্ৰয়িংটো বনাই তাতে এজন টুৰিষ্টক ইয়াৰ পৰা এক্সপ্লেইন কৰি দিওঁ আমি ক'ত ক'ত কি চলি তাৰপৰা ইয়াত থাপন বুজি নাপায় যে ইয়াৰ পৰা দেখাই দিম সেইটো গড়গাঁও এইটো হেৰি তলাতল ঘৰটোৰ পৰা যে ইয়াত না গড়গাঁও ৰাজকাৰী চৰি গড়গাঁও যিটো তলাতল এই বস্তু তলাতলৰ মিটাৰ এটা চিক্ৰেট টানেল আছিল এই তলাতলৰ ৰাস্তা আৰু বন্ধ কৰি দিলে ব্ৰিটিছ সময়ত এতিয়া কিতাপখনত এই গড়গাঁৱৰ ইয়াৰ পৰা কিমান দূৰ হয় 16-18 আমাৰ ইয়াৰ পৰা সেইটো ৰেচিডেঞ্চিয়েল মানে তেতিয়া মানে শিৱসাগৰ পৰা এতিয়া মই ইয়াত থকা না আমাৰ ইয়াৰ পৰা বুলি কৰিলোঁ মানে শিৱসাগৰ পৰা 18 কিলোমিটাৰ গড়গাঁৱলৈ কাৰেংঘৰলৈ খালি টানেলটো 16 কিলোমিটাৰ আছে এইটো বানচেংটো আহোমে মঙল চাই যে আপোনাৰ কুকুৰা নাখায় এইখনতে চাই টাই লেংগুৱেজত কি এইটো নামটো আছিলে বানচেং বানচেং এইটো মানে সত্ৰীয়া কালচাৰ মানে এইটো ফেমিলি হাইটলৰ নেচাৰেল গেম আছিল আৰ্টিফিচিয়েল গেম বেগত লাম এইটো একেটাতে কাটিছে জানি নিপুণ আৰু খাওঁতে থেংক ইউ ছ' মাছ দাদা আপুনি মোক কিমানখিনি আমাক জনোৱাৰ কাৰণে তাৰ বাবে থেংক ইউ ছ' মাছ মিউজিয়ামটোৰ পৰা ওলাই আহিলোঁ ওলাই আহি কিনে ইয়াতে এই
মানে ৰুদ্ৰসিংহ পাৰ্কখনতে বিভিন্ন ধৰণৰ সুবিধা আছে আৰু অলপ নাচ গান পৰিৱেশন কৰি দেখুৱাৰো মানুহ ৰাখিছে আৰু সেইখিনিকে আমি চাওঁ বুলি ওলাই আহিছোঁ। যিসকল মিচিং জনজাতীয় লোকসকল আছিল, মিচিং জনজাতিৰ লোকসকলে যে ইমান ধুনীয়াকৈ অসমীয়া বিহু মাৰিছে সেয়া চাবলগীয়া কথা। কিন্তু সিহঁতৰো নৃত্য দেখাইছে, লগতে আমাৰ অসমীয়াৰো নৃত্য কৰিছে। সিহঁতৰ নৃত্য শেষ হোৱাৰ পিছতে আৰু অলপ টাইম ৰৈ পেলাই আমি যি বিৰতি মানে সিহঁতি অলপ সময় লৈছে, তাৰ পৰা এয়া দেখাইছে আমাৰ বিহু নৃত্য। এই উদ্যানখনত ডাঙৰসকলেও আমনি নাপাবৰ কাৰণে নৃত্যৰ এটা মঞ্চ ৰাখিছে, য'ত জাতিৰ লোকসকলে আহি কিনে নৃত্য কৰে। আমি আহোঁতে যেনিবা মিচিংসকলৰ নৃত্য দেখা পালোঁ, বাকীবিলাকো তেনেকৈ চায় আৰু এতিয়া আমি নৃত্য চাই কিনি ঘৰলৈ বুলি উভতি আহিছোঁ। ভিডিঅ'টো শেষত